নৃশংসতা নিষ্ঠুৰতাই কঁপাইছে ৰাজ্য। একেটা দিনতেই তিনিটাকৈ ভয়ংকৰ হত্যাকাণ্ড। মৰিগাঁৱত স্বামীৰ আক্ৰমণত মহিলাৰ মৃত্যু। অভয়াপুৰী আৰু দুলীয়াজানত অচিনাক্ত ঘাতকৰ হাতত প্ৰাণ গ'ল দুজনৰ। প্ৰথমে অকথ্য শাৰীৰিক নিৰ্যাতন, তাৰ পাছত মুমূৰ্ষ অৱস্থাত মুখত ঢালি দিয়া হৈছিল বিষ। মৃত্যুৰ পূৰ্বে হত্যাকাৰীৰ নাম সহ লোমহৰ্ষক আক্ৰমণৰ কথা কৈ গ'ল স্বামী আৰু স্বামীৰ পৰিয়ালৰ আক্ৰমণত অতি কৰুণ মৃত্যুক সাৱটি লোৱা জেছমিনা খাতুন নামৰ মহিলাগৰাকীয়ে। মৰিগাঁৱৰ সৰুচৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নিসন্তান হোৱাৰ বাবেই ছাদ্দাম হুছেইন নামৰ লোকজনে হত্যা কৰে পত্নী জেছমিনা খাতুনক। 5 বছৰ পূৰ্বে বিবাহত বহা জেছমিনাক দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছিল ছাদ্দাম হুছেইনৰ লগতে পৰিয়ালৰ লোকসকলে। কিন্তু শনিবাৰে এই নিৰ্যাতনে অতিক্ৰম কৰিলে বৰ্বৰতাৰ সকলো সীমা। শহুৰেকৰ পৰিয়ালৰ কেইবাজনো সদস্যই মিলি অমানসিক অত্যাচাৰ চলাই জেছমিনাৰ মুখত ঢালি দিয়ে বিষ। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তেই মৃত্যু হয় জেছমিনাৰ। মৃত্যুৰ পূৰ্বে মহিলাগৰাকীয়ে প্ৰকাশ কৰি যায় হত্যাকাৰীৰ নাম, কৈ যায় ভয়ংকৰ অত্যাচাৰৰ বিৱৰণ। ইতিমধ্যে মৃত জেছমিনাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী ছাদ্দাম হুছেইন, শহুৰেক ফজল উদ্দিন আৰু দেউৰেক চাহাৰুল ইছলামক। অৱশ্যে এতিয়াও পলাতক আন 3 অভিযুক্ত। সাদ্দাম হুসেন, ফজল উদ্দিন, কুলসুম বিবি, এই যে শাহরুল, মোজাদুল, তারা দৈরিয়া গলার মধ্যে হালাইয়া বাদে গলার মধ্যে বিষ দিছে ডাইলা। কৈছে সে 5-6টা মানুহে ধৰিছে, ধৰি পেলাই ডেংগে চিপা মাৰি ধৰি পেলাই সেই বিষটো মুখত দিছে। আমি উচিত হেৰি বিচাৰটো চাওঁ, আমি ন্যায় চাওঁ এইটো ৰাইজত। হাছানুৰ ৰহমান নামৰ এজনক শোৱা পাতিতেই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে অচিনাক্ত ঘাতকে। কি কাৰণত কোনে যুৱকজনক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মাৰ্ডাৰ কৰিছো, বিছনাত এনেকুৱা পাইছো। এইটো দেৰটাত পাইছো আমি। ঘৰত আছিল, তাৰ সৰু বাইটা এতিয়া হেৰিতে আছিল, ৰুমতে আছিল। সেইটা দুটা ৰুম তথাপি সি নাজানে। একেটা দিনতে দুলীয়াজানৰ টেঙাখাটতো সংঘটিত হ'ল এক লোমহৰ্ষক হত্যাকাণ্ড। টেঙাখাটৰ পাণধোৱা গাঁৱৰ বাবলু দুছাদ নামৰ লোকজনক ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়তেই হত্যা কৰে দুৰ্বৃত্তই। চোকা অস্ত্ৰৰে বাবলুক উপৰ্যুপৰি আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই। পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে লোকজনৰ। চাঞ্চল্যকৰ ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তাৰপৰা ওচৰ কি ঘৰ মানুহ কি ঘৰক চিঞৰিলো, হেঁতিও নাই। তাৰপৰা ফোন কৰি পিনে মাতিলো। সেই দূৰৰ পৰা অহাৰ লগে লগে আমি 6, 7, 10জন 12জন মান মানুহ আহিলো। আহি পিনে দেখিছো এনেকে পৰি আছে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।